নমস্কাৰ ছাৰ্বাধিকসকল মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই আপোনালোকলৈ অসমীয়া লোক সাহিত্যৰ যিটো আমাৰ প্ৰথম অধ্যায় আছিলে ইউজিচি নেট আৰু স্লেটৰ তাৰ সেই যদি এটা ভাগ আছিলে এটা পাৰ্ট হ'ল অসমীয়া লোকগীত সেই অসমীয়া লোকগীতৰ যদি আপোনালোকে চাই তাতে আইনাম অমলা গীত বিয়ানাম বিহুনাম গোৱালপৰীয়া লোকগীত এইকেইটা ভাগ আছে এই ভাগকেইটাৰ বিষয়ে আজি মই আলোচনা কৰিম এই ভাগকেইটাৰ যদি আপোনালোকে ইম্পৰ্টেঞ্চ যদি চাই তেনেহ'লে ইউজিচি নেট স্লেট আৰু অসমীয়া ডিপাৰ্টমেণ্টৰ সকলো ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ যিটো আমাৰ অসমৰ কম্পিটিটিভ এক্সাম হয় সেই এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে এই এক্সামৰ সুবিধা হোৱাকৈ মই এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ যিহেতু মই স্লেটৰ এক্সাম পালেহি সেই স্লেটৰ এক্সামৰ সুবিধা হোৱাকৈ চিলেবাছ ৱাইজ মই এই টপিকখিনি মই আলোচনা কৰিছোঁ আজিৰ এই ভিডিঅ'টোত মই এই ৩ নম্বৰ যিটো টপিক হয় এইটো আলোচনা কৰিম আৰু তাৰে যদি আপোনালোকে কুৱেশ্যন বা MCQ যদি চাবলৈ যায় তেতিয়া দেখিব ৮ জানুৱাৰী ২০২৫ তাৰিখে এই টপিকটোৰ ওপৰত এটা কুৱেশ্যন আহিছিলে আৰু অসমীয়া লোক সংস্কৃতিৰ ওপৰতো এইটো আহে অসমীয়া ভাষা সংস্কৃতিৰ ওপৰতো আমাৰ যিটো টপিক আছিলে সেই টপিকটোৰ পৰাও এই কুৱেশ্যনটো এনেদৰে দিব পাৰে তাতে চাওকচোন পাহাৰৰ বুকুতে আজাৰ ফুল ফুলিলে বৰৰ পূজাত নাছিলে দেও আমি যে আহিলোঁ বৰতৰ পূজালৈ মাতুতা নহ'লে কেও এইটো লালুং বা তিৱা সমাজত প্ৰচলিত উক্ত গীতফাঁকি তলৰ কোনবিধ পূজাৰ লগত জড়িত বুলি ইয়াত উল্লেখ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানসা দেৱীৰ পূজা গতিকে অসমীয়া লোক সাহিত্যৰ ভিতৰত যদি আমি আলোচনা কৰিবলৈ যাওঁ যিহেতু মই আলোচনা কৰিছিলোঁ আগৰ ভিতৰত প্ৰকাৰ আৰু বৈশিষ্ট্যখিনি আলোচনা কৰিছিলোঁ মালিতাৰ ওপৰত আলোচনা কৰিছিলোঁ মালিতা বুলি ক'লে ফুলকোঁৱৰ গীত মণিকোঁৱৰ গীত জনাগাভৰু গীত বদন বৰফুকনৰ গীত কন্যা বাৰমাহী গীত সেইবিলাকৰ ওপৰত মই আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'ত যদি আপোনালোকে চোৱা নাই তেনেহ'লে সেই ভিডিঅ'টো চালে যথেষ্টখিনি আপোনালোকৰ জ্ঞান ল'ব পাৰিব বা তথ্য ল'ব পাৰিব এতিয়া তাতে কিছুমান আহে তেনেকুৱা ধৰণৰ কিছুমান জনাগাভৰু গীত বা ফুলকোঁৱৰ গীত এটা টপিক এনেদৰে তুলি দিব পাৰে ইয়াতো যদি আমি চাওঁ ইয়াত যদি আমি গোৱালপৰীয়া লোকগীত বা উমলা গীত বিয়ানাম বা ফকৰা যোজনা প্ৰবাদ প্ৰবচন এইখিনিৰ ওপৰতো আহে আজিৰ এই মূলতঃ এই ভিডিঅ'টোত মই অসমীয়া লোকগীতৰ ওপৰত আলোচনা কৰিম কিন্তু কুৱেশ্যনটো এইটো কাৰণেই দিছোঁ যাতে আপোনালোকে এনেকুৱা ধৰণৰ তথ্য আপোনালোকে ল'ব পাৰে আৰু এটা কুৱেশ্যন আহিছিলে ৮ জানুৱাৰী ২০২৫ তাৰিখ ইউজিচি নেটৰ ইয়াত চাওকচোন এই প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিলে গাঁৱলীয়া ৰাইজৰ খেতিপথাৰৰ লগত সম্বন্ধ জীৱন সংসাৰৰ সম্বন্ধে চিন্তা সৌন্দৰ্যবোধ লোকাচাৰ অৰ্থনৈতিক অৱস্থাৰ যদি আমি চিত্ৰণৰ যদি গীতবিলাক চাওঁ সেইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া বিহু গীতত আমি এইখিনি ছবি দেখা পাওঁ তাৰ উপৰিও আছে মহোহো গীত মালিতা কিছুমান আছে মালিতাৰ ওপৰত মই আগৰ এটা ভিডিঅ'ত আলোচনা কৰিছোঁই মই সেইখিনি ক'লোঁ আৰু আপেচৰা সবাহৰ গীত এইখিনিৰ ওপৰত আপোনালোকক আজিৰ ভিডিঅ'ত মই সবিশেষ তথ্য আলোচনা কৰিম গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে গতিকে প্ৰত্যেক বছৰতে ইউজিচি নেটৰ হওক স্লেটৰ হওক দুটা কুৱেশ্যন এই টপিকটোৰ ওপৰত দিয়েই গতিকে এই টপিকটো যদি আপোনালোকে ভালকৈ চায় তেনেহ'লে মই ভাবোঁ কি দুটা কুৱেশ্যন আপোনালোকে কৰিব পাৰিব এইটো চাওকচোন এইখিনি কুৱেশ্যন মই আগতে আলোচনা কৰিছিলোঁ কোনবিধ গীত অসমৰ গোৱালপাৰা অঞ্চলত নাই বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টোকাৰী গীত নাই কিন্তু ক'ৰবাত নহয় ক'ৰবাত থাকিলেও যদি আমি ইয়াত যদি চাওঁ হস্তি কন্যাৰ গীত মৈখাল গীত আৰু কুশান গীত এইকেইটা হৈছে মূলতঃ আমি গোৱালপৰীয়া অঞ্চলত বা গোৱালপৰীয়া লোকগীত হিচাপে খ্যাত গতিকে এইখিনিৰ ওপৰতো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম আকৌ বুৰঞ্জীমূলক মালিতা বুলি কোৱাৰ লগে নাহৰৰ গীত মণিৰাম দেৱানৰ গীত এই দুটা হৈছে বুৰঞ্জীমূলক মালিতা এইখিনিৰ ওপৰতো মই আলোচনা কৰিছোঁ গতিকে আপোনালোকে সেইখিনি গোটেইখিনি তথ্য সংগ্ৰহ কৰি ল'ব অসমীয়া মৌখিক সাহিত্যৰ অন্তৰ্গত থুল গতিকে অসমীয়া মৌখিক সাহিত্য বুলি মানে কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাইছে এইটো মুখে মুখে চলি অহা যিখিনি সাহিত্য যিখিনি অলিখিত সাহিত্য সেইখিনি আমাৰ সমাজত স্বীকৃত সাহিত্য সেই অসমীয়া লোক সংস্কৃতিৰ মই বৈশিষ্ট্যত সেইখিনি আলোচনা কৰিছিলোঁ সেইখিনি হৈছে মুখ বাগৰা সাহিত্য কিছুমান আমাৰ মানে বিভিন্ন ধৰণৰ ক্ৰম অনুসৰি অৰ্থাৎ বিভিন্ন সময়ৰ অনুসৰি সেইখিনি আমাৰ মুখ বাগৰি আজিলৈকে সেইখিনি প্ৰচলিত হৈছে গতিকে সেইখিনি মৌখিক সাহিত্যৰ থুল বুলি কোৱাৰ লগে লগে গৰখীয়া গীত মৈখাল গীত বা শীতলা আইৰ গীত এইখিনি হৈছে অন্তৰ্গত এতিয়া ইয়াৰ সংজ্ঞা দিবলৈ গ'লে মই সেই সংজ্ঞাৰ লোক সাহিত্যৰ সংজ্ঞা মই ইয়াত দিলোঁৱেই যে এইখিনি মুখ বাগৰা সাহিত্য এইখিনি সমাজত স্বীকৃতি লাভ কৰিছে আমাৰ সংস্কৃতি বা পৰম্পৰা এইখিনি জনজীৱনৰ কিছুমান ধাৰা এইখিনিৰ দ্বাৰা প্ৰকাশ পোৱা যায় সেইখিনি আমাৰ মুখ বাগৰা সাহিত্যখিনি আমাৰ মানে স্বীকৃতিপ্ৰাপ্ত কিছুমান সাহিত্য যিখিনি আমাৰ জনমানসত প্ৰচলিত হৈ আছে ইয়াতে আমি এইখিনি সাহিত্যৰ বিষয়ে যদি চাবলৈ যাওঁ বিষয়বস্তুৰ ৰচনাটিৰ ফালৰ পৰা অসমীয়া লোক সাহিত্যৰ যদি আমি প্ৰধানতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হৈছে লোকগীত ফকৰা যোজনা প্ৰবাদ
ফকৰা আৰু পতন্তৰ সাঁথৰ সেইখিনি হ'ল আৰু লগতে সাধুকথা এটিকেইটা সেইখিনিৰ ওপৰত সত্যেন্দ্ৰনাথ শৰ্মায়ো তেখেতৰ এখন কিতাপ আছিলে সেইখনৰ ওপৰত আপোনালোকে নিশ্চয় গম পাইছে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সেই কিতাপখনত তেখেতে খুব সুন্দৰভাৱে ইয়াৰ প্ৰকাৰখিনিৰ ওপৰত বৰ্ণনা কৰিছে সেইখিনি আপোনালোকে যদি চাই লয় তেনেহ'লে যথেষ্ট উপকৃত হ'ব সেইখিনিৰ ওপৰতো মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁৱেই যিহেতু আজি আমাৰ মূল বিষয়টো হৈছে অসমীয়া লোকগীত এই অসমীয়া লোকগীতবিলাকক বিভিন্ন ধৰণৰ ভাগত ভাগ কৰিছে তাতে যদি চাবলৈ যায় অনুষ্ঠানমূলক লোকগীত আখ্যানমূলক গীত কিছুমান আছে বিবিধ বিষয়ক গীত আছে এই অনুষ্ঠানমূলক লোকগীতৰ ভিতৰত যদি চাই আইনাম বিয়ানাম বিহুগীত এইবিলাক হৈছে অনুষ্ঠানমূলক গীত গতিকে এটা অনুষ্ঠানত বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি সেইখিনি প্ৰচলিত হৈ আছে আৰু বিবিধ বিষয়ক গীত কিছুমান আছে নিচুকনি গীত সেই নিচুকনি গীতৰ ওপৰত প্ৰায় কুৱেশ্যন আহে গৰখীয়া গীত আহে আকৌ এইখিনিৰ ওপৰত বঞ্জীমূলক বা জনশ্ৰুতিমূলক কিংবদন্তিমূলক সেইখিনিৰ ওপৰত জনশ্ৰুতিমূলক মালিতাৰ ওপৰত মই সেইখিনি আগতে আপোনালোকক এই আগৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ আজিৰ এই ভিডিঅ'টোত মই অনুষ্ঠানমূলক লোকগীতৰ ভিতৰত যদি আমি চাওঁ বিয়ানাম বা তুলনি বিয়াৰ নাম বা এইটো পোহন বিয়াৰ নাম ভেকুলী বিয়াৰ নাম হোলী গীত বা ফাকুৰা গীত উপনয়ন বা লগুণ দিয়া নাম চুৱাকৰ্ণৰ মৃতকৰ সৎকাৰৰ বিলাপ বা গীত এতিয়া বিয়ানাম বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাইছেই কিছুমান বিয়ানামবিলাকত বিভিন্ন ধৰণৰ থাকে যেনেকৈ জোৰোণ মৰল তেল দিয়া তেল মানে তেল তোলা বা দৰা কইনা নোওৱা কইনাৰ বিদায় জোৰানাম খিচানাম গতিকে এনেকুৱা কিছুমান পৰ্ব থাকে বিয়ানামত এনেকুৱা ধৰণৰ এই যিবিলাক আমাৰ অনুষ্ঠানমূলক লোকগীত বা আমাৰ লোকসাহিত্য এই লোকসাহিত্যবিলাক আমাৰ জনমানসত আজিকালি ক্ৰমান্বয়ে নতুন আধুনিকতাৰ গৰখত পৰি কিছুমান বস্তু নাইকিয়া হ'বলৈ ধৰিছে গতিকে আপোনালোকে এইখিনিৰ ওপৰত সঠিক আপোনালোকে তথ্যখিনি ল'ব লাগিব সঠিক তথ্যখিনি আপোনালোকে জানিব লাগিব তেতিয়াহে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে বিচাৰিব পাৰিব এতিয়া কথাটো হ'ল কি এই পোহন বিয়া ইয়াৰ পোহন বিয়াৰ ওপৰত এটা টোকা তুলি দিব সেই টোকাটো দেখাৰ লগে লগে আপোনালোকে গম পাব লাগিব যে এইটো কিহৰ উদাহৰণ বা আপোনালোকৰ হোলী গীতৰ কিছুমান বা ফকুৱা নামৰ ওপৰত ফকুৱাৰ এটা টোকা তুলি দিব পৰীক্ষাত গতিকে দেখাৰ লগে লগে আপুনি গম পাব লাগিব এইটো ফকুৱাৰ নাম বা জোৰা নাম এই জোৰা নামবিলাকত বা সিঁচা গীত এই কামৰূপ বা গোৱালপাৰা অঞ্চলত এইবিলাক প্ৰচলিত এই সিঁচা গীত মানে সিটোৱে সিটোক মানে বিয়া নামত যেতিয়া কইনাই দৰাই কইনাক যেতিয়া এনেকৈ জোৰ পাতি পাতি গোৱা যায় যেনে সিঁচা গীত সিটোৱে সিটোক মানে জোকায় সেই জোকোৱা গীতবিলাকক সিঁচা গীত বুলি কোৱা হয় তাৰপিছত আকৌ শিশুৰ কিছুমান গীত আছে সেই শিশুৰ গীতবিলাকক আমি জোনবাই গীত মানে ল'ৰা ছোৱালী নচোৱাৰ গীত খুওৱাৰ গীত ঘুমতি যোৱাৰ গীত নিচুকনি গীত বা ধাইনাম এই ধাইনামৰ ওপৰত পৰীক্ষাত আহে সেইখিনি আপোনালোকে চাই যাব ঘাইসকলে যিহেতু শিশুসকলক উমলায় সেই ধাইনামৰ ওপৰত বৈশিষ্ট্যৰ ওপৰতো কুৱেশ্যন আহে উমলা গীতৰ ওপৰত যিহেতু আমাৰ চিলেবাছত আছে গতিকে উমলা গীতৰ ওপৰতো আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব লাগিব এতিয়া আমি গোৱালপাৰীয়া লোকগীত চাওঁ গোৱালপাৰীয়া লোকগীতৰ ভিতৰত কোনখন গীত পৰে বাৰু সেইখিনি এনেকুৱা এটা টপিক আগতে তুলি দিয়ে ইয়াত যদি মূলতঃ চাই মাহুতৰ গীত হয়নে মৈখালৰ গান তাৰপিছত যদি চাওঁ আমি ঘটকৰ গীত কুশান গান এইটো বাঁহ পূজাৰ গীত তাৰপিছত আৰু যদি চাওঁ হোলী পূজা বা যিটো ৰাখাল পূজা বুলি কওঁ ৰাখাল পূজাৰ গীত হুদুম পূজাৰ গীত সুবচনি বা সুবচনি গোৱা খোজা গান এইকেইটা মূলতঃ এইখিনিৰ ওপৰতেই মই যিকেইটা আণ্ডাৰলাইন কৰি দিছোঁ সেইকেইটাৰ ওপৰতেই আপোনালোকৰ মূলতঃ পৰীক্ষাত অহা দেখা যায় গতিকে এই গোৱালপাৰীয়া লোকগীতৰ ওপৰতো তেনেকুৱা ধৰণৰ এই ধৰি লওক এটা তুলি দিব পাৰে যেনেকৈ চটকা পূজা ভাখনা মানে বাউৰাৰ গান এইকেইটা এনেকৈ তুলি দিব পাৰে যিহেতু আমাৰ চিলেবাছত আছে এইকেইটাৰ ওপৰত কোনটো গোৱালপাৰীয়া লোকগীত নহয় বুলি অপশ্যন দি দিব পাৰে তেতিয়া আপোনালোকে শুদ্ধ উত্তৰটো কিন্তু এই চাৰ্টখন যদি মনত ৰাখে তেতিয়াহে আপোনালোকে শুদ্ধ উত্তৰটো কৰিব পাৰিব আজি এই ভিডিঅ'টোত মই প্ৰথমতেই আপোনালোকৰ বিহুগীতৰ ওপৰত আলোচনা কৰিম বিহুগীতত মই এটা আপোনালোকক কমিউনিটি পোষ্ট দিছিলোঁ সেই কমিউনিটি পোষ্টটো এনেকুৱা ধৰণৰ আছিলে সজাত বন্দী হ'ল সজাৰে মইনা শালত বন্দী হ'ল হাতী মকৰা জালতে মূৰধন বন্দী হ'ল টোপনি নাহে মোৰ ৰাতি এই কমিউনিটি পোষ্টটোত আপোনালোকে চাওকচোন মই 2 ঘণ্টাৰ কাৰণে দিছিলোঁ এইটো 2 ঘণ্টাৰ ভিতৰত আপোনালোকে 36জনে উত্তৰ দিছিলে তাৰ 36%হে শুদ্ধ কৰিছে তাতে চাওকচোন 28%ে এই গীতটোক বাৰমাহী গীত বুলি কৈছে 14%ে ফুল কোঁৱৰ গীত বুলি কৈছে আৰু 22%ে দেহ বিচাৰ গীত বুলি কৈছে গতিকে আপোনালোকে বিহুগীতৰ ওপৰত যদি সঠিক তথ্য নাজানে তেনেহ'লে এই এনেকুৱা ধৰণৰ সহজ প্ৰশ্নও আপোনালোকে ভুল কৰি থৈ আহিব পৰীক্ষাত এই বিহুগীতবিলাক যদি আমি চাবলৈ যাওঁ বিহুগীতবিলাক মূলতঃ আমি আমাৰ অনুষ্ঠানমূলক গীতৰ ভিতৰতে ধৰা হয় যেনেকৈ আইনাম বিয়ানাম সুবচনি আপেচৰি সবাহৰ গীত বা লখিমী সবাহৰ গীত মৌ খেদা গীত মহোহো গীত বিভিন্ন ধৰণৰ পূজা পাতলৰ গীত এইবিলাক হৈছে অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে আৰু এই বিহুগীতবিলাক আমি সকলোৱে জানো ইয়াক দুটা ভাগত ভাগ কৰা হয় এটা হৈছে হুঁচৰি আৰু এটা হৈছে বনগীত
বিহুগীতত আমি হুঁচৰি গাওঁ, ঘৰে ঘৰে গৈ হুঁচৰি গাওঁ। বনগীতত কিন্তু আমি বনত গৈ, আজিকালি বনগীতৰ প্ৰায় মানে এনেকুৱা ধৰণৰ প্ৰচলন প্ৰায় কমি গৈছে আমাৰ। সেই যদি আমি চাওঁ লোকসাহিত্যত বা লোকগীতত বা এইবিলাক ধৰণৰ সংখ্যাটো প্ৰায় কম পোৱা যায়। আজিকালি প্ৰচলন কমিবলৈ ধৰিছে। আজিকালি নতুন আধুনিকতাই সেইখিনি আমাক গ্ৰাস কৰি তুলিছে। গতিকে এই যিবিলাক আমাৰ বনগীত, এই বনগীতবিলাকত কি হয়, আমাৰ ডেকা গাভৰুৰে কিছুমান মানে তাতে অশ্লীলতা দেখা পোৱা যায়। সিহঁতৰ সেই বিহু গীতবিলাকৰ মাজত, এই গীতবিলাকৰ মানে বনগীতবিলাকৰ মাজত আমাৰ প্ৰেমজনিত কিছুমান বা মানে উদ্যম মানে যৌন বাসনা উন্মুক্ত প্ৰকাশ হোৱা দেখা যায় এই বনগীতবিলাকত। তাৰপিছত যদি চাই আকৌ যিবিলাক হুঁচৰি গীতবিলাকত কিন্তু ঈশ্বৰৰ নামত গীত এইবিলাক আৰম্ভ কৰা হয়। যেনেকৈ হুঁচৰি এটা মই গাবলৈ যত্ন কৰিলোঁ, কৃষ্ণই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মৰহি যায়, গোবিন্দাই ৰাম ৰাম, স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ, দুলিয়াই পাতিলে দোল। এনেকুৱা ধৰণৰ কিছুমান হুঁচৰিৰ কিছুমান উদাহৰণ এনেকুৱা তুলি দিব পাৰে। আপোনালোকে দেখাৰ লগে লগে সেইটো হুঁচৰি বা বিহুগীতৰ উদাহৰণ বুলি আপোনালোকে ক'ব পাৰিব লাগিব। এতিয়া এই বনগীতবিলাকক বহুতে বনঘোষা বুলিও কয়। গতিকে এইবিলাক কি হয়, বনগীতবিলাক মানে বিভিন্ন ধৰণৰ বনস্থলীত গৈ লৈ মানে বা বিভিন্ন ধৰণৰ জেগাত গৈ লৈ সেইখিনি কি কয়, বিহুগীত গোৱা হয়। গতিকে বসন্তৰ আগমনৰ লগে লগে এই যেনেকৈ বিহু উৎসৱ বা এইটো এটা ঋতু উৎসৱ, এই বসন্তৰ আগমনৰ লগে লগে যেনেকৈ প্ৰকৃতি যৌৱন ভৰা হৈ পৰে, ঠিক তেনেকৈ এইটো আমাৰ সত্যেন্দ্ৰনাথ শৰ্মাই তেখেতৰ এই যিখন অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত এনেদৰে কৈছে, হয়নে, মলয়াৰ মৃদু বায়ু, কোকিলৰ কুৰ্জন, পলতাৰ শ্যামল শোভা, বাৰিষাৰ আগমনৰ মেঘৰ গুৰু গম্ভীৰ ধ্বনিয়ে প্ৰকৃতি জগতত মাদকতাৰ সৃষ্টি কৰে আৰু প্ৰকৃতি শস্য সম্ভৱা হয়। এনেকুৱা ধৰণৰ টোকা তুলি দিব পাৰে। সেইখিনি হৈছে বিহুগীতৰ তেখেতে এনেকৈ কৈছে। আৰু কৃষিজীৱী মানুহে প্ৰকৃতিৰ লগত সংগতি ৰাখি ঋতু উৎসৱ পালন কৰা আৰু এই নৃত্যগীতৰ নতুন বছৰক কি হৈছে, উলগনি যোগায়। গতিকে বিহু হৈছে উৰ্বৰতা বা প্ৰজননৰ উৎসৱ বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে। সেইখিনিৰ ওপৰতো নেক্সট কুৱেশ্যন এনেকৈ দি দিব পাৰে। উদং পথাৰ বুকুত ডেকা গাভৰুৰ যৌৱনৰ নাচ গান বা সৃষ্টিৰ অংকুৰণ সিঁচে আৰু যৌৱনৰ উন্মাদ বাসনা, মিলনৰ তীব্ৰ আকাংক্ষা, বিৰহ, উত্তাপ, প্ৰেমৰ আকৃতি আৰু কমোৱা তোলাৰ দৰে উৰি ফুৰা মনৰ সাম্যক প্ৰকাশ এই বিহুগীতবিলাকত দেখা পোৱা যায়। গতিকে বিহুগীতবিলাকৰ এনেকুৱা কিছুমান বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যবিলাক আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। আৰু তেখেতে সত্যেন্দ্ৰনাথ শৰ্মাই আৰু এটা কথা কৈছে, বিহুগীতবিলাক সাধাৰণতে ত্ৰিপদী ছন্দত ৰচিত বুলি কৈছে তেখেতে। যিবিলাক স্তৰ, সেইটো 3টা স্তৱক আছে বুলি কৈছে সেইখিনিক। আৰু এই স্তৱকবিলাকত কিছুমান মনৰ ভাৱ প্ৰকাশ হয় কেৱল, আৰু ৰজিতা খোৱাই প্ৰকৃতিৰ কিছুমান চিত্ৰ দাঙি ধৰা হয়। ডেকা গাভৰুৰ মানে প্ৰেমৰ কিছুমান গীতৰ মানে গাভৰুৰ প্ৰেমৰ কিছুমান গীতৰ সঞ্চাৰ হয় সেইবিলাকত বিহুগীতত। গতিকে এনেকুৱা ধৰণৰ বিহুগীতৰ কিছুমান উদাহৰণ আছে, সেইখিনি আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। আৰু এইখিনি সামূহিক জীৱনৰ আশা নিৰাশা, প্ৰেম, বিৰহৰ কিছুমান এইখিনি প্ৰকাশ পোৱা যায়। যেনেকৈ আমি এই উদাহৰণটো দিলোঁৱেই যে সজাত বন্দী হ'ল সজাৰে মইনা, খালত বন্দী হ'ল হাতী, এনেকুৱা ধৰণৰ উদাহৰণ। আৰু এটা উদাহৰণ দিব বিচাৰে, ন পানী আহিলে ঢেকনি লাগিলে, বহনাই বৰশী বাই, মোৰ হাতত শিঙৰাই বান্ধিলে, ধন বেজ বিচাৰি যায়। এনেকুৱা ধৰণৰ বিহুগীত কিছুমান আছে। গতিকে সেইখিনিও আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। এতিয়া ইয়াৰ তাৰপিছত আকৌ কিছুমান আছে, যেনেকৈ মানে নেক্সট যদি আমি চাওঁ, ভক্তিমূলক কিছুমান গীত আছে, প্ৰাৰ্থনাৰ কিছুমান কবিতা আছে। সেই প্ৰাৰ্থনা কবিতাবিলাক হ'ল গোসাঁই নাম, এইটো ভকতিৰ গীত, গোসানীৰ নাম, আউলা পূজাৰ গীত, আই নাম, আৰু এইটো আই নাম উজনিৰ আৰু আই নাম নামনিৰ। গতিকে আমাৰ চেপ্টাৰটোত আছিলে আই নামৰ ওপৰত আহিছিলে, আই নামৰ ওপৰত আছে। গতিকে আই সবাহৰ নাম আমি এইখিনিও চাব লাগিব। শীতলা নাম, আপেশ্বৰী সবাহৰ নাম উজনিৰ নামনিৰ আছিলে। আসন পতা সবাহৰ নাম, লক্ষ্মী সবাহৰ নাম, এই লক্ষ্মী আদৰা গীত, লক্ষ্মীৰ নাম, দুৰ্গা নাম, মানসাৰ নাম, সুবাচনী নাম নামনিৰ কিছুমান আছে। কালী গোসানীৰ নাম আছে, সদাশিৱৰ নাম আছে, জগন্নাথৰ নাম আছে, জগন্নাথৰ গুৰিত গোৱা নাম আছে, আৰু গোপী কৃষ্ণৰ নাম, শিশু মানে লীলাৰ শিশু গীত, মানে শিশু কৃষ্ণৰ নাম কিছুমান গীত আছে। সেইবিলাক হৈছে প্ৰাৰ্থনাসূচক বা ভক্তিমূলক গীত। এই কিছুমান এতিয়া আমি জানিব লাগিব আইনামৰ ওপৰত। আইনামৰ ওপৰত মই আগৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁৱেই। যিহেতু আইনামবিলাক হৈছে অনুষ্ঠানমূলক কিছুমান মানে গীত,
বা আখ্যানমূলক গীত যদি আপোনালোকে চাই তেতিয়া এই আইনামবিলাকত চাব এটা এই লোকগীতবিলাকত অনুষ্ঠানমূলক আখ্যানমূলক গীত যেনেকৈ এইবিলাকক বিবিধ বিষয়ক গীতবিলাকো ধৰা হয় যেনেকৈ আইনাম সুবাচনী নাম আপেশ্বৰী সবাহৰ লক্ষ্মী সবাহৰ গীত গোসানী পূজাৰ গীত এইবিলাক একে পৰ্যায়ৰ গীত তাৰপিছত আকৌ যেতিয়া আমাৰ এই আইনামবিলাক যদি আমি চাওঁ উজনিৰ আইনাম হওক বা নামনিৰ আইনামবিলাক বসন্ত ৰোগ হ'লে এই মহিলাসকলে মানে গাঁৱৰ মহিলাসকলে আইনাম গায় বা আইসকলে নাম গায় আৰু আপেশ্বৰী দুখ বুলি চোতালত বা ঘৰৰ ভিতৰত কি হৈছে আপেশ্বৰা সবাহ পাতি আইক সন্তুষ্ট কৰিবৰ কাৰণে এই নামবিলাক গোৱা হয় আৰু অসমীয়া লোকবিশ্বাসত মতে এই আইৰ হৈছে 7জনী আইৰ নাম উল্লেখ আছে যেনেকৈ আমি এইটো চাওঁ আই মোৰ উজাই আহিলে আই মোৰ আইৰে খাতে ভনী এইটো সাতলি পৰ্বতে জুৰি আই মোৰ বনৰ পশু পক্ষী আই মোৰ সবেও মাথা দুৱাই আই আহিবৰে শুনি আই মোৰ উজাই আহিলে আই মোৰ আইৰে খাতে ভনী আই মোৰ বালিতে খপিলে ৰাতি এনেকুৱা ধৰণৰ টোকাত কিন্তু পৰীক্ষাত আহিছে আগতে গতিকে সেইকাৰণে মই এই টোকাটো তুলি দিবলৈ আপোনালোকক যত্ন কৰিছোঁ আপোনালোকে এইখিনি মনত ৰাখিব কাৰণ এইখিনিৰ ওপৰত কুৱেশ্যন আহে আৰু গতিকে নামনিত আকৌ কিছুমান আইনাম প্ৰচলিত আছে উজনিত যেনেকৈ আমি 7জনী আইনৰ কথা ক'লোঁ নামনিত আকৌ আই খটা 8জনী বা 10জনী আইনাম আমাৰ উল্লেখ পোৱা যায় গতিকে এই 10জনী 12জনী আইনাম গোটেই শীতলা আই বুলি কোৱাৰ লগে লগে গম পাব লাগিব যে এইটো আইনাম হয় আৰু তেলানী আই বুলি কোৱাৰ লগে লগে বা পানী তোলা ৰংমলা এইটো বাঁহমৰি লাভামৰি পানী চমেৰি ধনমলা মৰুৱা কাঁহুৰি কেতেৰী হাতুৰি এনেকুৱা ধৰণৰ আইসকলৰ নাম উল্লেখ আছে সেইখিনি আপোনালোকে মনত ৰাখিবলৈ যত্ন আৰু এটা কথা মনত ৰাখিব অসমীয়া সমাজত সকলো দেৱ দেৱীৰ নামৰ পিছতে আই লগোৱা হয় এতিয়া এই আই বুলি কোৱাৰ লগে লগে দুৰ্গা আই সৰস্বতী আই লক্ষী আই মানসা আই দেৱীসকলৰ মানে এই আই গোসানীসকলক সম্বোধন কৰি গোৱা হয় বা এই নামবিলাক দিয়া হয় গতিকে এটা আই মূলতঃ এই অধিদাত্ৰী মানে দেৱী এই পাৰ্বতীৰ কথা উল্লেখ থাকে আই বুলি কোৱাৰ লগে লগে এই আইনামত মূলতঃ পাৰ্বতীৰ গান গোৱা হয় সদাশিৱৰ পত্নী পাৰ্বতীৰ গান গোৱা হয় এই যেনে তাৰ উপৰিও কিছুমানে যেনেকৈ আসন পতা গীত আছে সেই আসন পতা গীত বা আমাৰ তাত কি কৰা হয় তাতে গোসাঁইঘৰ বা এনেকুৱা ধুনীয়া জেগাত কি হয় আসন পতা হয় মানে শুদ্ধ পৰিষ্কাৰ ঠাইত কাঠৰে তৈয়াৰ কৰি পীৰা এখনত গামোচা বা বগা কাপোৰ দি ফুল তেল নৈবেদ্য এইবিলাক আগবঢ়াই কি হয় এই দেৱী ভাগৱতীৰ ওচৰত স্তুতি কৰা হয় কৈলাশৰ পৰা যেনেকৈ এনেকুৱা ধৰণৰ আহিব পাৰে কৈলাশৰ পৰা আই নামি আহে গোপিনীৰ কাকুতি শুনি আইলৈ বুলি আসন পাৰি থৈছোঁ শিৰৰে পেৰে তুলি এনেকুৱা ধৰণৰ কিছুমান আসন পতা নামো আছে সেইখিনি আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব তাৰ উপৰিও আই নামৰ ভিতৰত যদি আমি চাওঁ দুৰ্গা গোসানীৰ নাম আছে কি দিয়া পুজিবো আই কি আছে আমাৰ হে জয় জয় ভগৱতী ভৱানী কামাখ্যা কি দিয়া কৰিব সেৱা চৰণ তোমাৰ পুষ্পে দিয়া পুজিলোহেঁতেন ভুমুৰাই চুম্বিলেহে গতিকে এনেকুৱা ধৰণৰ দেৱী দুৰ্গা গোসানীৰ নাম আছে আকৌ নামনিৰ আইনাম কিছুমান আছে সেইখিনিও মই এনেদৰে দিবলৈ যত্ন কৰিছোঁ নামনিৰ আইনাম যেনেকৈ নামনিৰ আইনামত আমি ঘোষা দেখা পোৱা যাওঁ আই দেৱী কালিকা আহে 12 বছৰ আই এইটো মানাহৰ পাৰহে আই দেৱী এইটো কালিকা আহে তাৰপিছত কিছুমান পদ আছে নতুন নগৰত আই যাত্ৰা কৰিলা কানা কোজা এইটো ভাঙোৰাক যে আগে পাছে লৈলা পাৰ ঘটুৱেক বোলে আই পাৰ কৰি থৌ সোণৰ কৰি চয় কৰা লেখি জুখিলোঁ তাৰপিছত আৰু কিছুমান যেনেকৈ ঘোষা আছে আৰু ঘোষা কিছুমান এনেকৈ দি দিব পাৰে আই দেৱী কালিকা আহে 12 বছৰ আই মানুহৰ পাৰ গতিকে এনেকুৱা ধৰণৰ এই যে ঘোষাটো এনেকুৱা ঘোষা এটাই তুলি দিব গতিকে আপোনালোকে এই ঘোষাটো দেখাৰ লগে লগে গম পাব লাগে যে এইটো নামনিৰ আইনাম আকৌ আপেশ্বৰী সবাহৰ গীত কিছুমান আছে উজনিৰ আপেশ্বৰী সবাহৰ বা নামনিও আছে এই আপেশ্বৰী সবাহবিলাকত কি হয় যেনেকৈ ৰূপৰ এটি ধূপ সোণৰ এটি ধূপ আই আপেশ্বৰী প্ৰাৰ্থনা কৰিছোঁ আই নামে সন্তোষে সুখ গতিকে এইবিলাক হৈছে আপেশ্বৰী সবাহৰ গীত এইটো আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব আৰু আসন পতা সবাহৰ নাম আছে মই এটা উদাহৰণ দিছোঁ আপোনালোকক সেইখিনি মনত ৰাখিব আই মই আসন পাতি থৈছোঁ আই মোৰ বহুক মহামায়া আই মোৰ থাকক হৰি কথা শুনি এইটো হৈছে এটা আসন পতা নাম আকৌ দুৰ্গা নাম কিছুমান হ'ব পাৰে যেনেকৈ ৰূপং দেহি জয়ং দেহি দশং দেহি আই তোমাৰ চৰণ ৰক্ষা কৰিছে সদায় এইটো মানসা গীত আছে ফুল নেও পূজাৰীসকল ফুল নেও হাতে শুদ্ধ মানে পূজা দেও পদ্মাৰ চৰণে গতিকে এটা মানসা গীত বুলি ক'লে পদ্মা দেৱীৰ গীতটো আহি যাব পাৰে এনেকুৱা ধৰণৰ এইখিনি আইনামৰ ওপৰত উল্লেখ আছে এতিয়া 2021 চনৰ স্লেটত এটা কুৱেশ্যন আহিছিলে সত্যনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত কিতাপখনৰ পৰা এইটো টোকাটো তুলি দিছিলে ইয়াতে আপোনালোকে চাওকচোন যদি অনুভৱৰ আন্তৰিকতা চিনচিয়াৰিটি অফ ফিলিং আৰু
প্ৰকাশভংগীৰ স্বচ্ছতাক কবিতাৰ যদি কষ্টিশীল বুলি ধৰা হয় তেন্তে আইসকলে মুখে মুখে ৰচনা কৰা আত্মনিবেদনৰ নামবোৰেই শ্ৰেষ্ঠ কবিতা ৰূপে দাবী কৰিব পাৰে। এই মন্তব্যটো হৈছে সত্যনাথ শৰ্মাৰ। গতিকে এনেকুৱা ধৰণৰ টোকাও তুলি দিব পাৰে, সেইখিনি আপোনালোকে চাই যাব। এতিয়া এই শীতলা দেৱীৰ নাম আহিব পাৰে, নামনিৰ শীতলা দেৱীৰ নাম এনেকুৱা ধৰণৰ তুলিব পাৰে। এই শীতলা দেৱী দেখাৰ লগে লগে নামনিৰ আইনাম। তাৰপিছত আকৌ শিশু নাম আছে, আইনামৰ পিছতো যদি চাই আপোনালোকৰ শিশু নাম আছে। এতিয়া চাব এই যে ধাইনামবিলাক বা নিচুকনি গীতবিলাক মূলতঃ শিশুৰ গীত বুলি কোৱা হয়। এই শিশুৰ গীতবিলাকত যেনেকৈ জোনবাইৰ গীত, এই জোনবাইৰ গীত চাওকচোন। জোনবাই বেজী এটা দিয়া, বেজীনোকে লৈ মোনাখিবলৈ, মোনানোকে লৈ ধান ভৰাবলৈ, ধাননোকে লৈ হাতী কিনিবলৈ। গতিকে এইবিলাক হৈছে শিশুসকলক মনোৰঞ্জনৰ কাৰণে গোৱা গীত, শিশুসকলক আনন্দত ৰাখিবৰ কাৰণে গোৱা গীত। আৰু আনন্দৰ লগতে কিছুমান কিন্তু এই ধাইসকলৰ নামবিলাকত আনন্দ আৰু বেদনাও কিছুমান প্ৰকাশ পোৱা যায়। ইয়াত চাওকচোন, শিয়ালী নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি, শিয়ালীৰ মূৰেৰে মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ, লাই হালে জালে আবেলি বতাহে লফা হালে জালে পাতে, আমাৰে মইনা হালিচা জালিছে কালি আবেলিৰে ভাতে। গতিকে ইয়াত চাওকচোন, ইয়াত কিন্তু ইয়াতে আনন্দ নহয়, ইয়াত বেদনা জড়িত আছে। এই ধাইনামবিলাকত কিছুমান বেদনাও আছে, কাৰণ ইয়াতে কি হৈছে, আমাৰে মইনা হালিচা জালিছে, ইয়াতে হালিচা জালিছে কালি আবেলিৰে ভাতে, মানে যোৱাকালি আবেলিয়ে খোৱা ভাত আমাৰ মাইনাই, কিন্তু এতিয়ালৈকে তেখেতে ভাত খোৱা নাই। গতিকে মইনা এই মানে দুখতে বা ভোকতে কি হৈছে, হালিচা জালিছে। গতিকে ইয়াত হালিচা জালিছে শব্দটোৱে ইয়াত আনন্দ প্ৰকাশ কৰা নাই, ইয়াত কিন্তু বেদনাহে প্ৰকাশ কৰিছে। গতিকে এনেকুৱা ধৰণৰ নিচুকনি গীত বা ধাইনামবিলাকত এনেকুৱা ধৰণৰো কিছুমান মানে শিশুসকলক উমলাবৰ কাৰণে গোৱা বা লগতে কিছুমান মাতৃৰ কিছুমান কৰুণ কাহিনী কিছুমানো এই ধাইনামবিলাকত বা নিচুকনি গীতবিলাকত আমি দেখা পাওঁ। গতিকে অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা লীলা গগৈৰ যিখন কিতাপ আছিলে, সেই কিতাপখনত কিন্তু ইয়াৰ ওপৰত খুব সুন্দৰভাৱে তেখেতে বৰ্ণনা কৰিছে। আমাৰে মইনা শুবই, বাৰীতে বগৰী ৰুবই। গতিকে তেনেকুৱা ধৰণৰ গীত কিছুমান, সেইবিলাক হৈছে কি ধাইনাম, ধাইসকলে গায়। চাহ জনগোষ্ঠীৰ লোকসকলেও তেনেকৈ ধাইনাম কিছুমান আছে। মই আগতে এটা উদাহৰণ দিছিলোঁ, আগৰ মই ভিডিঅ'ত এইখিনি কৈছিলোঁ, তথাপিতো মই আকৌ কৈছোঁ। যেনেকৈ চাহ জনগোষ্ঠীৰ আইৰে বান্দিয়া শিয়াল, ঘৰ পিন্দাৰে থাক, বাবুৰ মাক জলকে গেল, বাবুৰ কাণ কাট, এনেকুৱা ধৰণৰ মানে বাবুসকলক খুৱাবৰ কাৰণে কৈছে। আৰু এই ধাইনামবিলাকত বা আইনামবিলাকত আমি কিছুমান বৈশিষ্ট্য দেখা পাওঁ। ইয়াত যদি আমি মূলতঃ ধাইনামৰ যদি বৈশিষ্ট্য আহিব পাৰে, কাৰণ এক্সামত আমাৰ 4-5টা অপশ্যন তুলি দিয়ে। এই ধাইনামৰ বৈশিষ্ট্যবিলাক যদি মূলতঃ যদি চাই আপোনালোকে মনত ৰাখিব, শিশুসকলক নিচুকাবলৈ গোৱা কল্পনা মধুৰ গীত হয় এইবিলাক ধাইনামবিলাক। আৰু মাতৃৰ দ্বিতীয়তে যদি চাই, মাতৃৰ হৃদয়ত অভিভক্তি, আশা, আকাংক্ষা, মৰম চেনেহ থাকে এই ধাইনামবিলাকত। আৰু যদি তৃতীয়তে যদি চাই, কৃষিজীৱী কিছুমান মানে মানুহৰ কৃষিজীৱী আমাৰ সমাজৰ সৰু সৰু মানুহবিলাকৰ সৰু সৰু সপোনৰ চিত্ৰ, য'ত কল্পনা আৰু শক্তিৰ মানে মায়াজাল আবৃত হৈ থাকে এইবিলাক মানে এই গীতবিলাকত। আৰু শিশুসকলৰ অনুসন্ধিত খুব পৰায়ণ কৰি তোলে এই গীতবিলাকে। মানে কি হ'ব, সিহঁতে চিন্তা কৰি আছে, শিয়ালীয়ে নাহিবি ৰাতি, গতিকে শিশুসকলক ৰাতি শিয়ালক মাতিছে, গতিকে শিয়ালক মাতিছে যে, গতিকে সেই শিয়ালীটোৰ লগত সিহঁতে অনুসন্ধিত, শিয়ালীটো কি, এইটো কি কৰিব, তেনেকুৱা ধৰণৰ অনুসন্ধিত খুব পৰায়ণ হৈ পৰে শিশুসকল। আকৌ শিশুসকলৰ কোমল মন্ত্ৰী ভুল নিয়াবলৈ বা টোপনি নিয়াবলৈ এই সহজ সৰল নীতিদীৰ্ঘ বা নীতিহৰ্ষ গীত, মানে খুব দীঘলো হ'ব পাৰে, খুব চুটিও হ'ব পাৰে এনেকুৱা ধৰণৰ গীতবিলাক। আকৌ যদি চাই আৰু এটা যদি আমি বৈশিষ্ট্য যদি চাওঁ, এই কেতিয়াবা এই গীতবিলাকত সৰু সৰু কথা বা সাধু কথা বা যিবিলাক আমাৰ কাহিনী বা লোককাহিনী কিছুমান অৱতাৰণ হয়। আৰু তাৰ পিছতো যদি চাওঁ, এই ধাইনামবিলাকত কিছুমান অন্তৰ্নিহিত কিছুমান তাৎপৰ্যও থাকে এইবিলাকত। আৰু লগতে এই ধাইনামবিলাকত ইতিহাস নহ'লে সমাজ জীৱনৰ সজীৱ চিত্ৰ কিছুমানো আমি এই ধাইনামবিলাকত কিন্তু দেখা পোৱা যাওঁ। গতিকে ধাইনামৰ ওপৰত এনেকুৱা ধৰণৰ আহিব পাৰে। এই ধাইনামবিলাকৰ ওপৰিও কিছুমান উমলা গীত আছে, যেনেকৈ অ' ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। এইটো এটা উমলা গীত। আমি আগতে 2য়-3য় শ্ৰেণীত এনেকুৱা ধৰণৰ এটা কবিতাই আছিলে। গতিকে এইটো এনেকুৱা ধৰণৰ তুলিব পাৰে, এইটো কি কবিতা নে কি উমলা গীত, এইটো এটা উমলা গীত। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন তুলিব পাৰে, অ' গৰু আগ খাওঁ কিয়, গৰখীয়া যে গৰু নৰখে মই নৰখিম কিয়, এনেকুৱা ধৰণৰ গীত। তাৰপিছতে আমি নেক্সট আলোচনা কৰিম এতিয়া বিয়ানামৰ ওপৰত। এই বিয়ানামবিলাক বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় জানে, এই বিয়ানামবিলাকত বিভিন্ন ধৰণৰ
অনুষ্ঠান জড়িত থাকে বিয়ানামৰ লগত মই এইখিনি আলোচনা কৰিলোৱেই বিয়ানামত যেনেকৈ জোৰোণ থাকে মৰল থাকে হয়নে আৰু খিচাগীত কিছুমান থাকে সিটোৱে সিটোক খিচাগীত বা সিটোৱে সিটোক ধেমালি কৰে দৰাই কইনা কইনা ঘৰে দৰা ঘৰক দৰা ঘৰে কইনা ঘৰক গতিকে এই যিবিলাক বিয়ানাম এই বিয়ানামবিলাকত যদি চাই আপোনাক দৰাঘৰীয়া বা কইনাঘৰীয়াই জোকাই গোৱা নাম বা এই যিবিলাক আমাৰ গীতি ৰাখি এইবিলাক জোৰানাম এই নলবাৰীকে ধৰি নামনি অসমত এই জোৰানামবিলাকক খিচাগীত বুলি কোৱা হয় এইটোৰ ওপৰত পৰীক্ষাত আহিছে এই খিচাগীতবিলাক নলবাৰী অঞ্চলত জোৰানামবিলাকক খিচাগীত বুলি কোৱা হয় এইটোৰ ওপৰত প্ৰশ্ন আহিছে আপোনালোকে এইটো MCQ আহিব পাৰে এইটো আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব আকৌ এই জোৰানাম বা খিচাগীতবিলাকত খল বা দেশ হোৱাকৈ এটা নিভাজ মানে ৰাগৰ এটা ধেমালি প্ৰকাশ পোৱা যায় এই খিচাগীতবিলাকত আকৌ এই বিয়ানামবিলাকত যদি আমি চাবলৈ যাওঁ এই বিয়ানামত জোৰোণত তেনেকৈ যায় হয়নে পাণৰ পত্ৰ লিখি দিলাহে আই পাণৰ পত্ৰত লিখি দিলা সেই পত্ৰখনি পাই ৰামচন্দ্ৰই অলংকাৰ পঠিয়াই দিলা মাৰাৰ অলংকাৰ থোৱা কাটি কৰি বাপেৰ অলংকাৰ থোৱা ৰামে পঠাইছে বিচিত্ৰ অলংকাৰ হাতে জোৰে কৰি লোৱা গতিকে এই এনেকুৱা ধৰণৰ এটা টোকা তুলি দিয়ে আগতে পৰীক্ষাত আহিছে এনেকুৱা ধৰণৰ টোকা তুলি দিব পাৰে আপোনালোকে ইয়াত দেখা লগে গম পাব যে এইটো এটা বিয়ানামৰ উদাহৰণ আপোনালোকে এই বিয়ানাম বুলি কোৱাৰ লগে লগে মোৰ এটা মনত পৰিছে কামৰূপৰ অঞ্চলত মই মোৰ যেতিয়া চাকৰি আছিলে সেই চাকৰি থাকোঁতে মই এটা বস্তু দেখিছিলোঁ কামৰূপৰ অঞ্চলত আমাৰ বিশেষকৈ কামৰূপ গ্ৰাম্য অঞ্চলত আমাৰ দৰা বৰা বুলি এটা অনুষ্ঠান হয় দৰা বৰা সেই অনুষ্ঠানটোত কি হয় যেতিয়া দৰাসকল দৰা ঘৰলৈ মানে কইনা ঘৰৰ পৰা আহে কিবা কিবি ধৰি লওক দৰাক দিবলৈ আহে তেতিয়া এই মানে জোৰোণ দিয়াৰ দিনাখন ৰাতি প্ৰথমতে কইনা ঘৰৰ পৰা যায় কইনা ঘৰৰ পৰা যোৱাৰ পিছত আকৌ মানে দৰা ঘৰৰ পৰা যায় তেনেকুৱা ধৰণৰ অনুষ্ঠান কিছুমান হয় সেই দৰা বৰা অনুষ্ঠানত কি হয় দৰাক আদৰিবৰ কাৰণে মানে কইনা ঘৰৰ পৰা মানুহ যায় আৰু কি হয় সেই দৰা বৰা অনুষ্ঠানত খুব সুন্দৰভাৱে এটা অনুষ্ঠান হয় সেই দৰা বৰা অনুষ্ঠানটো কামৰূপত হয় আৰু তাতে দৰাক খুব এটা মনোৰঞ্জন হয় তাতে ধৰি লওক দৰাক প্ৰথমতে কইনা ঘৰৰ মানুহক চিনাকি কৰি দিয়ে দৰাক প্ৰথমে বেলেগ এজন দৰা পঠিয়ায় তাৰপিছত বেলেগ এজন দৰা পঠিয়ায় খুব এটা মনোৰঞ্জনৰ অনুষ্ঠান হয় এই দৰা বৰা অনুষ্ঠানটো কামৰূপত হোৱা তেনেকুৱা ধৰণৰ পৰীক্ষাত আহিব পাৰে গতিকে এইখিনিও আপোনালোকে অলপ চাই যাব এপাক তাৰপিছত আমি নেক্সট চাওঁ জোৰানাম এই জোৰানাম বা খিচাগীতখিনি চাওঁ কৰতি মাছৰে খলি হৰি হৰি ঐ ৰাম কৰতি মাছৰে খলিহে জোৰানাম একাষাৰ গাবও নোৱাৰি ঐ ৰাম বুঢ়াবোৰৰ বাঢ়িছে শনিহে এনেকুৱা ধৰণৰ আপোনাৰ জোৰানাম আহিব পাৰে এই শবদত শুনিছোঁ তাৰপিছত চাওকচোন শবদত শুনিছোঁ দৰাঘৰ বৰ ধনী ঐ ৰাম হাতী হালে হালে বাইহে এতিয়া শুনিলোঁ দৰাঘৰ দুখীয়া ঐ ৰাম কথা বাৰে বাৰে কয়হে এনেকুৱা ধৰণৰ কিছুমান খিচাগীত কিছুমান আছে তাৰপিছতে এতিয়া আমি চাওঁ গোৱালপৰীয়া লোকগীতৰ ওপৰত এই গোৱালপৰীয়া লোকগীতবিলাকত মই আগতে আপোনালোকক কৈছিলোঁ যে মাহুতৰ গান মৈখাল গান এইটো গাড়িয়ালৰ গান বা বাইচালৰ গান ছটকা গান ভাখনা গান কালাৰ গান বা ঘটকৰ গান কুশাল গান এইখিনিৰ ওপৰত মই আগতে আপোনালোকক কৈছিলোঁ বা হুদুম পূজাৰ গীত বা হুকু গীত এইবিলাক হৈছে গোৱালপৰীয়া লোকগীতৰ ভিতৰত পৰে গতিকে আপোনালোকক এইখিনিৰ ওপৰত পৰীক্ষা আহিব পাৰে এই গোৱালপৰীয়া লোকগীতৰ কিছুমান বৈশিষ্ট্য আপোনালোকক আমি লক্ষ্য কৰিলে যদি চাওঁ গলা বা স্বৰভগা আৰু মহা যিবিলাক আমাৰ প্ৰাণতা কিছুমান এই গোৱালপৰীয়া লোকগীতত দেখা যায় ইয়াত স্বৰভংগৰ কথাটো ইয়াৰ মানে ভূ প্ৰকৃতিৰ দান বুলি কৈছে এই গোৱালপৰীয়া লোকগীতৰ যদি বৈশিষ্ট্যৰ ভিতৰত যদি চাওঁ আৰু এই গোৱালপৰীয়া লোকগীতবিলাক অসমৰ গোৱালপাৰা অঞ্চললৈকে ধৰি কোচবিহাৰ জলপাইগুৰি পশ্চিম এইটো দিনাজপুৰ বাংলাদেশৰ ৰংপুৰ আৰু ইয়ালৈকে এইখিনি মানে প্ৰচলিত হৈ আছে আৰু ভূ প্ৰকৃতিৰ দানৰ বাবে এই অঞ্চলৰ শিল্পীৰ স্বৰত যি সুৰ সংযোজনা সেয়া হৈছে আনৰ কণ্ঠত সম্ভৱ নহয় বুলি কৈছে সেইখিনি কাৰণ গোৱালপৰীয়া অকণমান ভাষাটো আমাৰ উজনি বা নামনিৰ ভাষাতকৈ কিছুমান যথেষ্ট পৃথক হৈ যায় সেইকাৰণে কি হৈছে আমাৰ সুৰ সংযোজনা কৰাটো মানে অলপ পৃথক সেইবিলাক কিবা এটা থাকি যোৱা বা ৰৈ যোৱা নিচিনা হয় এই গোৱালপৰীয়া লোকগীতৰ যদি আমি আৰু যদি কিছুমান বৈশিষ্ট্য যদি চাওঁ এইবিলাকত আমাৰ নাৰী প্ৰেমৰ গীতখিনিৰ মানে এখন সুকীয়া হয় এইবিলাকত আৰু তাতে যদি চাওঁ বিৰহ ক্ৰিয়া কিছুমান দেখা পোৱা যায় আৰু এই ছবিবিলাক বিশেষকৈ মাহুতৰ গান বা মৈখাল গান গাড়িয়ালাৰ গান বাইচালৰ গান এইবিলাকত কিছুমান আমি বিদ্যাবান পাওঁ আৰু গানৰ শিৰোনামবিলাকতে আমাৰ ইয়াৰ গোটেই পৰিচয়টো দাঙি ধৰা যায় এইখিনি হৈছে গোৱালপৰীয়া লোকগীতৰ কিছুমান বৈশিষ্ট্য সেইখিনি আপোনালোকে চাব এতিয়া এই গোৱালপৰীয়া লোকগীতবিলাকত যদি চাওঁ আমি বিৰহ বা কিছুমান
মানে উচ্চাৰংগ ভাৱেৰে মানে সংস্পৃক্ত হৈ থাকে দৈনন্দিন আৰু সমসাময়িক ঘটনাই এই বিৰহৰ মাজেৰে কিছুমান এইবিলাক প্ৰকাশ পোৱা যায় যেনেকৈ মৈশালৰ গান গাড়িয়ালৰ গান এইবিলাকত আচলতে এইটো ভাৱা ইয়াই কিছুমান আধা ভগা বা স্বৰৰ মাজে মাজে এইটো ভঙা কিছুমান মানে ভাজ পৰা কিছুমান সুৰীতি ইয়াত এইখিনি কিছুমান ইয়াৰ গোৱালপৰীয়া লোকগীতৰ এইবিলাক বৈশিষ্ট্য আমি দেখা পাওঁ গতিকে ইয়াৰ এই গোৱালপাৰা লোকগীতৰ যদি আমি এই বৈশিষ্ট্যবিলাকৰ ওপৰত যদি চাবলৈ যাওঁ আৰু কিছুমান আছে এই যেনেকৈ যিটো ঘটক গান কিছুমান আছে ঘটক মানে বুজি পাইছেই নহয় যেনেকৈ বিয়াৰ সময়ত যিটো ঘটক আহে বুলি যে কয় যে বামুণ আহে বা বামুণক আমি ঘটক বুলি কওঁ এই বামুণ ঘটক এই ঘটক অহাৰ লগে লগে বা এইবিলাকক প্ৰচলিত গোৱালপাৰা অঞ্চলত ঘটক গীত এই ঘটকবিলাকত কি হয় যেনেকৈ কইনা ঘৰৰ বা যেতিয়া আমাৰ দৰা কইনাৰ যেতিয়া ধৰি লওক নিৰ্দিষ্ট জেগাত থাকে ধৰি লওক আমাৰ কেতিয়াবা মনৰ কি বুলি ক'লে বিয়াৰ সময়ত মানে মনৰ বতৰত আগলি কলপাতৰ কপা দি মানে কিছুমান দৰা কইনাৰ মনত এনেকুৱা ধৰণৰ ভাৱ সঞ্চাৰিত হয় আৰু তেতিয়া কি হয় এই দাম্পত্য জীৱনৰ ৰঙীন কিছুমান কল্পনা কিছুমান কৰি এই কল্পনা কিছুমানক লৈ এই গীতবিলাক ৰচিত হয় সেইবিলাক হৈছে এই ঘটকৰ গীত গোৱালপৰীয়া লোক সংস্কৃতিৰ বা লোকগীত লোক সংস্কৃতি আৰু লোকগীত এইখন এখন ডক্টৰ ধীৰেন দাসৰ এখন কিতাপ হয় এই কিতাপখনত তেখেতে খুব সুন্দৰভাৱে ইয়াৰ বৰ্ণনা কৰিছে সেইখিনি যদি আপোনালোকে চাই যথেষ্ট উপকৃত হ'ব ঘটকৰ গীতৰ উদাহৰণ মই এনেদৰে দিবলৈ আপোনালোকক যত্ন কৰিছোঁ সেইখিনি আপোনালোকে এইখিনি এনেদৰে চাই ল'ব তাৰপিছত কিছুমান কুশান মানে হৈছে লব আৰু কুশৰ যে ৰামচন্দ্ৰ ৰব কুশ এই কুশৰ লগত জড়িত হৈছে কুশান গানবিলাক এই কুশান গানবিলাক যদি আমি চাবলৈ যাওঁ এইবিলাক হৈছে লোকগীত নাট্য অনুষ্ঠানত কিছুমান গোৱা হয় এইটো পশ্চিমবংগৰ মানে পশ্চিম গোৱালপাৰা অঞ্চলত এইখিনি বিশেষকৈ অনুষ্ঠান চলা যায় আৰু এই লোকনৃত্যৰ ফালৰ পৰা কুশান গানক এইটো মানে কুশান গানক লোকনৃত্য বুলি কোৱা হয় সেইকাৰণে আৰু ইয়াতে আপোনালোকে নিশ্চয় জানিছে লব সাধাৰণভাৱে আঁতৰি থকাত সীতাক সন্তুষ্ট কৰিবলৈ দেৱৰ্ষি বাল্মীকিয়ে কুশক বনৰ পৰাই কুশক জন্ম দিছিলে পিছত বাল্মীকিৰ পৰাই শিক্ষা পাই লব কুশই এইটো ৰাম জানকীৰ এইটো দুখবহ জীৱনৰ কাহিনী কিছুমান গীত আকাৰে মানে দেশ বিদেশে গাই ফুৰিছিলে আৰু সেই গানবিলাকেই পিছত মানে কুশৰ গান বা কুশান গান হ'লগৈ গোৱালপাৰা অঞ্চলত তাৰপিছতে আকৌ চাওকচোন এইটো বাঘ পূজা বা এইটো সোণাৰাই পূজা বুলি কোৱা হয় যেতিয়া আমাৰ বাৰিষা সময়ত মানে বাঘবিলাকে আহি বিভিন্ন অঞ্চলৰ জীৱ জন্তুবিলাক খাই শেষ কৰে সেইটো সময়ত কি হয় গোৱালপৰীয়া অঞ্চলত এই বাঘৰ পূজা কৰা যিটো গীত আছে এইটো যিবিলাক সোণাৰাই গীত বুলি কোৱা হয় সেইখিনিক মানে পূজা অৰ্চনা দিয়ে সেইখিনি ফুল তেল দি তেনেধৰণৰ পূজা কৰে সেইখিনি মানে সেইটোকে কোৱা হয় সোণাৰাই বা বৈগ্য পূজা সেইটো হৈছে কামৰূপ অঞ্চলত প্ৰচলিত তাৰপিছত গুলি পূজা বা ৰাখাল পূজা এইটো ওপৰত পৰীক্ষাত আহে গোৱালপাৰা অঞ্চলত এই গোৱালপাৰা বা এই ৰাখাল পূজা এই কামৰূপত প্ৰায় পোৱা যায় এইখিনি আৰু এই পূজাত কি হয় যে মানে ৰাখাল পূজাত এই গাঁৱৰ ওচৰ চুবুৰীয়া মানে ডেকা ল'ৰাহঁতে লগ হৈ মানে এইটো গুলিঘৰ মানে গম পাইছেনে গুলিঘৰ বুলি ক'লে গোহালি ঘৰ কামৰূপ অঞ্চলত গুলিঘৰটোক গোহালি ঘৰ বুলি কোৱা হয় গতিকে এইটো আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াবা তুলি দিয়ে এনেকুৱা ধৰণৰ শব্দ সেইটো আপোনালোকে চাইব বা গুৰক্ষ উদ্দেশ্যি কি আছে মানে গৰুক উদ্দেশ্যি এই গীতবিলাক গায় গতিকে এনেকুৱা ধৰণৰ যাতে গোহালিত যাতে গৰু কোনো অপায় অমংগল নহয় গৰুৰ বংশবৃদ্ধি হয় গাখীৰ ভালদৰে উৎপাদন কৰিব পাৰি সেইবিলাকৰ ওপৰত উদ্দেশ্য এই গুলি গান বা ৰখাল গীতবিলাক গোৱালপাৰা অঞ্চলত গোৱা হয় কামৰূপ অঞ্চলটো এইখিনি পোৱা যায় ইয়াত মই ৰখাল গীতৰ উদাহৰণ দিবলৈ যত্ন কৰিছোঁ আপোনালোকক তাৰপিছত হুদুম পূজা চাওকচোন হুদুম পূজা কি হৈছে এটা হুদু চৰাই উদ্দেশ্য হেৰি কৰি এইটো এটা গোৱা হয় ইয়াতে হুদুম চৰাই কেতিয়া পূজা কৰা হয় যেতিয়া আমাৰ মানে বৰষুণৰ কামনা যেতিয়া আমাৰ বাৰিষা বৰষুণ নাইকিয়া হয় সেই বৰষুণ আহিবৰ কাৰণে গোৱালপৰীয়া অঞ্চলৰ লোকসকলে হুদুম পূজা পালন কৰে গতিকে ইয়াতে ল'ৰা ছোৱালী পুৰুষ মানে কোনো এইটো চাবচোন এটা মন কৰিবলগীয়া বিবাহিত সধবা বিধৱা তিৰোতাসকলৰ ভূমিকা অনুষ্ঠিত হয় ল'ৰা ছোৱালী পুৰুষ মানে কোনো ধৰণৰ ইয়াত অংশ ল'ব নোৱাৰে ইয়াত গতিকে গাভৰুকো পাৰ্যমানে পূজাথলীৰ পৰা আঁতৰি ৰাখিবলৈ যত্ন কৰে গতিকে এইটো এটা খুব ইণ্টাৰেষ্টিং হয় গতিকে হুদুম পূজাৰ কি হয় বুলি কোৱাৰ লগে লগে ইয়াত মানে বিবাহিত সধবা তিৰোতাসকলে এই পূজাটো পালন কৰে গতিকে ইয়াতে এইটো এটা মষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ এই হুদুম পূজাৰ গতিকে সেইখিনিৰ জড়িত এইটো কিহৰ লগত জড়িত বাৰিষা বৰষুণ আহিবৰ কাৰণে এইটো এটা উৰ্বৰতাৰ মানে যাতে বৰষুণ আহিলে আমাৰ খেতিপথাৰ ভাল হ'ব সেইটো কাৰণে এই গোৱালপৰীয়া অঞ্চলৰ মানুহসকলে হুদুম দেও পূজা এইটো পালন কৰে হুদুম দেও পূজাৰো মই এনেদৰে গীত আপোনালোকক দিবলৈ যত্ন কৰিছোঁ
তাৰপিছত চাওকচোন সুবচনী পূজা এই সুবচনী পূজা বা সুবচনী বুলি কোৱাৰ লগে লগে যেতিয়া আমাৰ মানে ছোৱালীবিলাক আমাৰ বিবাহৰ উপযুক্ত সময় হয় বিবাহ উপযুক্ত সময় হোৱাৰ পিছতো যদি ঘৰতে যদি থাকে সেইটো সময়ত গোৱালপৰীয়া অঞ্চলত সুবচনী পূজা পাতি দিয়ে মানে সেই পূজাত কি হয় গোৱালপাৰাৰ অঞ্চলত যিবিলাক আমাৰ পতিত পাৱনী সনাতনী মংগলদায়িনী ভক্তি মুক্তি সিদ্ধিদায়ী ৰূপত মহিলাসকল সমাজৰ পৰা সুবাচনী পূজিতা কৰি মানে এইখিনি পালন কৰে আৰু যাতে বিবাহিত মানে উপযুক্ত ছোৱালীজনীয়ে ভাল এটা উপযুক্ত দৰা পায় সেই তাৰ কাৰণে তামোল চামোল কাটি খুব সুন্দৰভাৱে সুবাচনী গোৱা কটা বা পূজা বুলিও কোৱা হয় এইটো পূজা পতা হয় গোৱালপাৰা অঞ্চলত এইখিনি হৈছে কিছুমান লোকগীত গোৱালপাৰা অঞ্চলৰ লোকগীতৰ লগত এইখিনি কিছুমান জড়িত আছে সেইখিনি আপোনালোকে এনেকুৱা ধৰণৰ টুকা তুলি দিব পাৰে আপোনালোকে সেইখিনি চাবলৈ যত্ন কৰিব তাৰপিছত আকৌ এৰী অনুষ্ঠান কিছুমানে এউৰি অনুষ্ঠান বা যিখিনি সোণাৰাই পূজা কামৰূপৰ মহোৎ উৎসৱৰ নিচিনাকৈ এইটো গোৱালপাৰা অঞ্চলত এৰী পূজা পালন কৰে যেনেকৈ গাভৰুৱে মানে কি হৈছে দল বান্ধি ঘৰৰ হেৰিয়ে বাদ্যযন্ত্ৰ বজাই মানে হুঁচৰি গোৱা দৰে সেইটো গায় এই গোটেই তথ্যখিনি অসমৰ লোক সংস্কৃতি কিতাপখন নিৰ্মল প্ৰভা বৰদলৈ সেইখনৰ পৰা আনিছোঁ আৰু অসমীয়া লোক কবিতাৰ প্ৰবাহ এইখন হৈছে ধ্ৰুৱজ্যোতি দাসৰ এখন কিতাপ সেইখন কিতাপত খুব সুন্দৰভাৱে তেখেতে এইখিনি আলোচনা কৰিছে মুছলমান সমাজৰ চৰ্চাপৰি গীত বা অন্যান্য ডাকৰ বচন ফকৰা যোজনা প্ৰবাদ পতন্তৰ বা লগতে লোক সংস্কৃতিৰ অনুষ্ঠান যেনেকৈ মহৌ গীত মৌখেদা গীত এইবিলাকৰ ওপৰত খুব সুন্দৰভাৱে তেখেতে এইখিনি তথ্য দাঙি ধৰিছে এই কিতাপখন যদি আপোনালোকে পঢ়ে মই ভাবোঁ কি আপোনালোকে অসমীয়া লোক সাহিত্যৰ ওপৰত যথেষ্টখিনি জ্ঞান অৰ্জন কৰিব পাৰিব আৰু ইয়াৰ উপৰিও প্ৰফুল্লদত্ত গোস্বামীৰ অসমীয়া জনসাহিত্য কিতাপখন আপোনালোকে পঢ়িলে আৰু পৰীক্ষাটো আহে এইখনৰ ওপৰত অসমীয়া জনসাহিত্য কিতাপখন কোনে ৰচনা কৰিছিলে এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে হয়নে প্ৰফুল্লদত্ত গোস্বামী তাৰপিছত অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী এইখন হৈছে যতীন্দ্ৰনাথ গোস্বামীৰ তাৰপিছত অসমীয়া সাহিত্যৰ ৰূপৰেখা মহেশ্বৰ নেওগৰ আৰু অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত এইখনৰ কথা মই বাৰে বাৰে কৈ আছোঁ এইখনো আহে গতিকে এইকেইটা আপোনালোকে তথ্য মনত ৰাখিব ইয়াৰ উপৰিও নেক্সট এক্সামত মই আকৌ সাধুকথা ফকৰা যোজনা প্ৰবাদ প্ৰবচনৰ ওপৰত আলোচনা কৰিম লগতে ইয়াৰ ওপৰত আপোনালোকৰ ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন আৰু MCQ মই নেক্সট ভিডিঅ'ত আপোনালোকক দিবলৈ মই যত্ন কৰিম এই ভিডিঅ'টোৰ ইম্পৰ্টেঞ্চৰ কথা ক'লোৱেই মই BA MA গোটেইকেইটা CTET আছাম টেট গোটেইকেইটা গ্ৰেজুৱেট টেট হায়াৰ ছেকেণ্ডেৰী টেট সকলোতে লগতে KK হেণ্ডিক আৰু APSCত আৰু অসম চৰকাৰৰ বিভিন্ন ধৰণৰ এক্সামত এনেকুৱা ধৰণৰ মানে কুৱেশ্যন অহা দেখা যায় গতিকে আপোনালোকে চাগে এই ভিডিঅ'টো চাই যথেষ্ট হ'লেও অকণমান হ'লেও উপকৃত হৈছে চাগে যদি উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীবিলাকক ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ ৰাইট এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহ'লে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ